হৰিনামেৰে মুখৰিত হৈ পৰিল ঔতলা। বিশ্বব্যাপী আলোকিত হৈ পৰা সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ 55 সংখ্যক অধিৱেশন আজিৰে পৰা ঔতলাত অনুষ্ঠিত হৈছে। আজিৰ প্ৰথমটো দিনতেই অগণন ভকত বৈষ্ণৱেৰে উদুলি মুদুলি হৈ পৰে বৈকুণ্ঠপুৰী সদৃশ অধিৱেশনস্থলী। আদৰণি সমিতিৰ শৃংখলাবদ্ধ পৰিচালনাই আনন্দমুখৰ কৰি তুলিছে সেৱক সেৱিকাসকলক। 2 ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া এই অধিৱেশনৰ ক্ষেত্ৰত আদৰণি সমিতিৰ সম্পাদক উপেন চন্দ্ৰ ডেকাই এআইএন লাইভক কি ক'লে শুনক। অধিৱেশনস্থলীৰ পৰা মজনুৰ আলীৰ প্ৰতিবেদন এআইএন লাইভ। জয় গুৰু শংকৰ। পোনপ্ৰথমে আমি আপোনালৈ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। আৰু আজি এই নীলকণ্ঠ বৰা সমন্বয় ক্ষেত্ৰত ভকতৰ পদৰ দুলিয়াই উদুলি মুদুলি। গতিকে আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে প্ৰথমতে আমি নামঘৰত যি গুৰু আসনৰ আগত যি আমাৰ নাম প্ৰসংগ এই কাৰ্যসূচীখিনি পোনপ্ৰথমে হৈ গৈছে। তাৰপিছত আমাৰ বিভিন্ন মঞ্চ তোৰণ মণ্ডপ আটাইবিলাক আমাৰ আজি উন্মোচন হৈ গৈছে। আৰু আজি এতিয়া শিক্ষা সমিতি আৰু আইমাতৃ সমিতিৰ মঞ্চত সভা অনুষ্ঠিত হৈ গ'ল। আৰু প্ৰতিনিধি সভাগৃহত আমাৰ জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত ইতিমধ্যে হৈ গ'ল। আৰু ভাটিবেলা 4টা বজাত আমাৰ প্ৰতিনিধি সভাগৃহত আমাৰ এই আঞ্চলিকৰ যিবিলাক সভাপতি সম্পাদক সেইবিলাকৰ তাত সন্মিলন হ'ব। আৰু গধূলি 6 বজাত আমাৰ গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ আমি আগন্তুক কৰিবলগীয়া আমাৰ কৰ্মসূচী বা আমাৰ বিষয়ববীয়াসকলৰ প্ৰতিবেদনবিলাক তাত পাঠ হ'ব। আৰু তাতে আমাৰ গোটেইখিনি আমি কাৰ্যসূচী গ্ৰহণ কৰিব। গতিকে আজি আমাৰ এই কাৰ্যখিনি আমাৰ গধূলি এটা সাংস্কৃতিক মঞ্চত আমাৰ তাতে আজি সাংস্কৃতিক প্ৰদৰ্শন হ'ব। অহাকালিলৈ ঠিক ৰাতিপুৱাৰ পৰা আমাৰ মঞ্চত আমাৰ সভা অনুষ্ঠিত হ'ব। আমাৰ তাতে থাকিব সাহিত্য সভাৰ এখন ডাঙৰ সভা। এই সভাত গোটেই ভকত বৈষ্ণৱৰ উপস্থিতি হ'ব। আমাৰ তাতে বক্তাবিলাক আহিব বিভিন্ন প্ৰান্তৰ পৰা। আকৌ পৰহি আমাৰ ৰাতিপুৱা ঠিক এটা বৃহৎ এটা সমদলেৰে আমি শোভাযাত্ৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ, য'ত নেকি 15-20খন গাড়ী থাকিব। আমাৰ হাজাৰজন ভকতৰ উপৰিও তাত মানে পদাৰ্পণ কৰিব শোভাযাত্ৰাত। বিভিন্ন সাংস্কৃতিক থাকিব। এইদৰে আমি শোভাযাত্ৰা ভাগ গুৰু আসনৰ আগত লৈ আমি শোভাযাত্ৰা কৰি যাম। তাৰপিছত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব ঠিক 11 বজাত। 11 বজাত আমি মুকলি সভাত আমাৰ সন্মানীয় আমাৰ যুৱ বক্তা এঞ্জেলা চাংমাইক আমি আহ্বান কৰিছোঁ। এঞ্জেলা চাংমাই আহিব। আৰু আমাৰ শিক্ষা সমিতিৰ অসম মাধ্যমিক শিক্ষা সমিতিৰ সঞ্চালক ৰুক্ম গোসাঁই বৰুৱা ছাৰো আমাৰ ইয়াত উপস্থিত হ'ব। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকৰ গোটেইখিনি আমাৰ ইয়াত থাকিব। আৰু প্ৰধানতঃ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপ আৰু ভৱেন ডেকা পদাধিকাৰ এইবাৰ নৱনিৰ্বাচিত। গতিকে বাপ দুগৰাকীও আমাৰ ইয়াত উপস্থিত থাকিব। আমি আশা ৰাখিছোঁ এই অধিৱেশন ভাগত আমি সকলোৰে সহায় সহযোগিতা জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে ইয়াত মানে সহায় সহযোগিতা বিচাৰিছোঁ। সকলোৱে আহক। আজি ঔতলা অঞ্চল দৰং জিলাবাসীৰ এটা সুনাম কঢ়িয়াই আনক যে আমি এই অনুষ্ঠানৰ জৰিয়তে এই জাতীয় অনুষ্ঠানটোৰ জৰিয়তে আমি যে কোনো জাতি বৰ্ণ কোনো এটা আমাৰ বিভেদ নাই, সেইখিনি আজি আমি সমাজত গোটেই বিশ্বত আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। গতিকে আমাৰ এইটো হ'ল আমাৰ মূল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল লক্ষ্য। তাত বিভিন্ন ধৰণৰ আমাৰ যিবিলাক শিবিৰ আছে বা আমাৰ মঞ্চ আছে বা তোৰণ আছে এইবিলাকৰ উদ্বোধন হৈছে আজি। আৰু আমাৰ ইয়াত আজি গধূলা প্ৰতিনিধিসকল আহিব। তেখেতসকল থকাৰ কাৰণে প্ৰতিনিধি শিবিৰৰ ব্যৱস্থা আছে, সেয়া উন্মোচন হ'ল। তাৰপিছত মূল দ্বাৰ উন্মোচন হ'ল। তাৰপিছত আমাৰ মঞ্চ উদ্বোধন হ'ল। তাৰপিছত আমাৰ নামঘৰত আজি আমাৰ প্ৰথম প্ৰসংগ ভাগ হ'ল। ৰাতিপুৱা বন্তি প্ৰজ্বলনকে ধৰি এইখিনি কাৰ্যসূচী আজি হৈছে। আৰু বৰ্তমান আমাৰ মঞ্চত শিশু আইমাতৃ আৰু শিক্ষা সমিতিৰ মুকলি সভা চলি আছে। সঁচাকৈ ভাল লাগিছে। ইমান ধুনীয়া এটা উখল মাখল পৰিৱেশ।
আৰু আমাৰ ঘৰৰ ওচৰতে হৈ আছে অনুষ্ঠানটো। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজতে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি এই মূল অধিৱেশনত সকলোৱে যেন আহি অংশগ্ৰহণ কৰে তাৰে কামনা কৰিছোঁ। আৰু আজি ভাল লাগিছে। আৰু 1 তাৰিখ 2 তাৰিখ ফেব্ৰুৱাৰী আহি আছে, এইটো কালি পৰহি। গতিকে সকলো আহিব বুলি আশা কৰিছোঁ। ইয়াতে হাই হুলি কাজিয়া পেচাল একো নাই, সকলো আহিব পাৰে জাতি বৰ্ণ নিৰ্বিশেষে। মই কৈছোঁহে সকলোৱে মিলা প্ৰীতি ধুনীয়াকৈ এই অনুষ্ঠানটো আগবঢ়াই নিব লাগে। গতিকে আমাৰ ঘৰৰ ওচৰতে হৈছে, সেইকাৰণে ভাল লাগি আছে মনটো। আৰু আজিয়ে ভক্তপ্ৰাণ ৰাইজৰ লাগি নিচিনা সুত গৈছে। কিন্তু মূল মিটিঙৰ দিনা আৰু ভক্তপ্ৰাণ ৰাইজ হ'ব। আৰু সেইদিনাখন আমাৰো মহাপ্ৰসাদ মূল মিটিঙৰ দিনা আগবঢ়াইছোঁ নাই বুলি 17-18 হাজাৰ মানুহৰ কাৰণে। গতিকে সকলো আহিব সেইদিনাখন আমাৰ আছে অন্নমুঠি দান। গতিকে ভক্তপ্ৰাণ ৰাইজক নিমন্ত্ৰণ জনাইছোঁ আমাৰ এই অধিৱেশনক লাগি। আৰু আপোনালোককো এইখিনি আহি আমাক কথা কোৱাৰ সুবিধা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু বহুতখিনি ৰাইজ হৈ আছে। ৰাতি কিবা সাংস্কৃতিক সন্ধিয়া হ'ব, কালিও হ'ব, পৰহিও হ'ব। গতিকে সকলো আহিব সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব আৰু মিটিংখন চাই যাব আহি। আমাৰ ঘৰৰ ওচৰতে খুব ভাল হৈ আছে। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।